হয় 2022 চনৰ কাৰণে আমি মৰিগাঁও জিলাবাসীৰ এটি ভাল খবৰ দিব বিচাৰিছোঁ প্ৰাগ নিউজৰ জৰিয়তে সমগ্ৰ মৰিগাঁও জিলাবাসীৰ বাবে এটা ভাল খবৰ কাৰণ খহনীয়া বিধ্বস্ত গৰাখহনীয়া বিধ্বস্ত বানাক্ৰান্ত মৰিগাঁও জিলাৰ এই বৰালিমাৰী অঞ্চলৰ বৰ্তমান সময়ত এটা বৃহৎ মথাউৰি নিৰ্মাণৰ বাবে ইতিমধ্যে নাবাৰ্ডে আবণ্টন দিছে 58.24 কোটি টকা আৰু এই অংশত 8 কিলোমিটাৰ মথাউৰি নিৰ্মাণৰ যি ঠিকা এই ঠিকা লাভ কৰিছে অনুজ আগৰৱালাই ইতিমধ্যে ইয়াৰ যেটো মথাউৰি 8 কিলোমিটাৰ মথাউৰি যি নিৰ্মাণৰ কাম সেই নিৰ্মাণৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু আমি বৰ্তমান সময়ত এই অনুজ আগৰৱালাই বৰ্তমান সময়ত ইয়াত বৃহৎ টেণ্ট তৈয়াৰ কৰি ইতিমধ্যে তেওঁলোকৰ বিভিন্ন ধৰণৰ বাহনসমূহ মথাউৰি নিৰ্মাণত ব্যৱহাৰ হ'বলগীয়া বিভিন্ন ধৰণৰ যন্ত্ৰপাতি ডাম্পাৰকে প্ৰমুখ কৰি সকলোবিলাক আনি ইয়াত এনেদৰে ইয়াত প্ৰস্তুত হৈছে মথাউৰি নিৰ্মাণৰ কাৰণে আৰু অঞ্চলৰ যিসকল খহনীয়াগ্ৰস্ত লোক এই খহনীয়াগ্ৰস্ত লোকসকলে ইয়াত যেটো টেণ্ট তৈয়াৰ কৰিছে তাত তেওঁলোকে কাম কৰিছে আৰু সকলোৰে মনলৈ এটা আশাৰ প্ৰত্যাশা তেওঁলোকৰ মনলৈ আহিছে যে 2022 চনৰ পৰা তেওঁলোকৰ এটা বৃহৎ সমস্যা সমাধান হ'ব কাৰণ বহু এটা দীৰ্ঘ প্ৰায় 14 কিলোমিটাৰ দৈৰ্ঘ্যৰ এটা মথাউৰি নিৰ্মাণ হ'ব যেটো মথাউৰিৰ 8 কিলোমিটাৰ অংশৰ ঠিকা লাভ কৰিছে অনুজ আগৰৱালাই আৰু বৰ্তমান সময়ত ইতিমধ্যে অনুজ আগৰৱালাই ইয়াৰ যি কাম এই কাম আৰম্ভ কৰিছে আমি ইয়াৰ সেই যিসকল স্থানীয় লোক আছে স্থানীয় লোকসকলৰ পৰা তেওঁলোকৰ যি মনৰ প্ৰতিক্ৰিয়া জানিব বিচাৰিম যে বৰ্তমান সময়ত তেওঁলোকৰ কেনে অনুভৱ হৈছে বহু দিনৰ মূৰত এটা মথাউৰি হৈছে এই হাজাৰ হাজাৰ বিঘা নদীত জাহ গৈছে হয় এই অঞ্চলটোৰ পৰা হাজাৰ হাজাৰ বিঘা মাটিত জাহ গ'ল আৰু বহুত দিনৰ মূৰত হয় এটা ভাল খবৰ আহিছে জলসম্পদ বিভাগে বহুত মথাউৰি নিৰ্মাণ কৰিছে সেইটো কাৰণে ভাল খবৰ আমি 2022ত আহিছে যদি এইটো কামটো আমাৰ কাৰণে বহুত ভাল হয় অঞ্চলৰ কাৰণে ভাল খবৰ আহিছে আপোনাৰ মাটিবাৰী কিমান গ'ল মাটিবাৰীটো বহুত হাজাৰ হাজাৰ বিঘা গৈছে ৰাইজৰ এতিয়া মাথৰি ধৰ আগে পিছেতো 2-4টা হৈছে এতিয়া যেটো মাথৰি এতিয়া নিৰ্মাণ কৰিছে এটো বহুত ডাঙৰ মাথৰি এনেকুৱা মাথৰি আৰু হোৱা নাই এটো এটা ৰাস্তা শুনিছো ওপৰত এটো ধৰ ফৰলি ৰাস্তা হ'ব বুলি শুনিছো এতিয়া ভৱিষ্যত কি হয় আৰু এটো নাজানো আৰু আপোনালোকৰ আনন্দ লাগিছে ভাল লাগিছে কি ক'ব কেনেকুৱা কামটো ভালে লাগিছে এতিয়া আহনি আগৰ ৰুটটো আমাৰ হেৰি কৰিব আগত কৰিব লাগে মথাউৰিটোৰ লগত আপোনাৰ ৰুট কৰিব লাগে নদীৰ বানৰ কাম কৰক পূৰ্বে মৰিগাঁও জিলালৈ এনেকুৱা ডাঙৰ বান কেতিয়াবা হৈছে নেকি এনেকুৱা বান হোৱা নাই কি ক'ব কেনেকুৱা লাগিছে মানে ভাল লাগিছে মাথৰিটো হোৱাৰ কাৰণে কিন্তু মাথৰিটো আপোনাৰ আৰু অলপ দূৰত হ'ব লাগিছিল এতিয়া আমাৰ গাঁওখন আপোনাৰ মাথৰি বাহিৰত পৰি যায়গৈ আমাৰ গাঁওখনৰ পৰা যদি আৰু 2 কিলোমিটাৰ ভিতৰৰ ফালে গ'ল হয় তেতিয়াহ'লে আমাৰ গাঁওখন আপোনাৰ নদীৰ পাৰৰ পৰা আৰু অলপ দূৰত যাব লাগিছিলে এতিয়া আমাৰ আপোনাৰ গাঁৱৰ লগতে মাথৰিটো আৰু অলপ দূৰত গ'লে ধৰ আমাৰ 2-3খন গাঁও আছে গাঁওকেইখন ধৰ থাকিব পাৰিলে হয় এতিয়া মাথৰিটো হৈ যোৱাৰ পিছত আপোনাৰ এটা ভাল সুবিধা হ'লে কিন্তু মানুহখিনি ঠাইত মৰি যাবগৈ পানীৰ সময়তে মানুহখিনি কি কৰিব সেইখিনি মানুহৰ কাৰণে অলপ অসুবিধা হয় নদীৰ পৰা অলপ দূৰত হ'লে ধৰ আমাৰ ৰাইজৰ ভাল হয় বা সকলোৰ কাৰণে ভাল হয় নিশ্চিতভাৱে এনেদৰে ইতিমধ্যে কাম আৰম্ভ হৈছে একাংশ লোকে কৈছে যে মথাউৰিটো যেটো স্থান এই স্থানটো কিছু দূৰত হোৱা হ'লে আৰু ভাল আছিলে মই আৰু এজন ব্যক্তি আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম কেনেকুৱা লাগিছে ইয়াত কাম কৰি বহুত ভাল লাগিছে এতিয়া মইতো বাহিৰত থাকোঁ গুৱাহাটীত থাকোঁ তথাপি ইয়াত শুনি পেলাই বহুত ভাল লাগিছে নিশ্চিতভাৱে সকলোৱে কৈছে যে এইদৰে বৰ্তমান সময়ত কম দিনৰ ভিতৰতে এই মথাউৰিটো সকলোৱে সম্পূৰ্ণ হ'ব বুলি আশা কৰিছে আৰু এই মথাউৰিটো কম দিনতে খৰালি দিনতে সম্পূৰ্ণ হ'লে নিশ্চিতভাৱে সমগ্ৰ মৰিগাঁও জিলাবাসীলৈ 2022 চনত এটা সুন্দৰ খবৰ আহিব যেটো খবৰে সকলোকে আশ্বস্ত কৰিছে সমগ্ৰ জিলাখনৰ যি খহনীয়া বিধ্বস্ত লোক এই খহনীয়া বিধ্বস্ত লোকসকলৰ বহু সংখ্যক লোকৰ যি পথ যোগাযোগৰ এটা মাধ্যম সৃষ্টি হ'ব আৰু তাৰ বাবে সকলোৰে মাজত এক আশাৰ ৰেঙনি দেখা গৈছে।